जी कम एकदम सीधा सीधी कम হয়তো কোনোবাই মোক বেয়া পাব ভিডিওটো চাই আৰু হয়তো কোনোবাই মোক ভাল পাব মিডিয়াই ৰমেন বৰুৱা দেৱক ব্যৱহাৰ কৰি আছে ভিউজ আৰু টিআৰপিৰ বাবেহে কিবা এটা তাতে ৰহস্য লুকাই আছে মোৰ ভিডিওটোত সেইকাৰণেহে আপোনালোকক মই জনোৱা উচিত বাবেহে মই ভিডিওটো বনাইছো সংগীত পৰিচালক ৰমেন বৰুৱা দেৱক মিডিয়াই ভিউজ বা টিআৰপিৰ বাবে ব্যৱহাৰ কৰি থকা হৈছে নেকি বাৰু ৰমেন বৰুৱাৰ পিছতে এবাৰ সংগীত শিল্পী দীপেন বৰুৱা হ'ব নেকি নিৰুদ্দেশ দীপেন বৰুৱাই মিডিয়াৰ সন্মুখত তেওঁৰ মানসিক বিকাৰ হ'ব পাৰে বুলি কিয় মন্তব্য কৰিবলগীয়া হ'ল সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিওটোত মই দি আছো গতিকে ভিডিওটো শেষলৈ চাই থাকক হয় নমস্কাৰ মোৰ নাম পৰশমণি কলিতা আপোনালোকক স্বাগতম জনাইছো মোৰ এই নতুন ভিডিওটোলৈ আৰু আজিৰ এই ভিডিওটো বিশেষকৈ মই মিডিয়াৰ ওপৰত বনাইছো কাৰণ আজিকালিৰ মিডিয়াত ভিউজ আৰু টিআৰপিৰ বাবে কোন পৰ্যায়লৈ গৈ পাইছে তাৰে কোনো একো সীমা নাই তো মই এই ভিডিওটো যি কম একদম সিধা সিধি কম হয়তো কোনোবাই মোক বেয়া পাব ভিডিওটো চাই আৰু হয়তো কোনোবাই মোক ভাল পাব এতিয়া প্ৰথম প্ৰশ্নটো হ'ল যে ৰমেন বৰুৱা দেৱক মিডিয়াই ভিউজ আৰু টিআৰপিৰ বাবে ব্যৱহাৰ কৰি আছে নেকি বাৰু ইয়াৰে প্ৰশ্ন উত্তৰ দিবলৈ গলে মই ভাবো হয় মিডিয়াই ৰমেন বৰুৱা দেৱক ব্যৱহাৰ কৰি আছে ভিউজ আৰু টিআৰপিৰ বাবেহে কাৰণ 2-3 দিন আগৰ পৰা মই দেখিবলৈ পাইছো যে দুই এটা চেনেলে মই নাম কেটা নকও কোন নিউজে কি দেখাইছে কিন্তু কথাটো আপোনালোক কৈ দিও যে ৰমেন বৰুৱা দেৱৰ ঘৰৰ আগত যাই পেলাই তেও কি খাইছিলে কি খোৱা নাই কিতিয়া উলাই গৈছিল কোৰ পৰা কি কিনিছিল কোনটো সময়ত তেও খুইছিল কোনটো সময়ত তেও খাইছিল এবোৰ ভিডিও বনাই আছে তাৰে কিবা যুক্তি আছে জানো যোনটো সময়ত ৰমেন বৰুৱা সন্ধানীত কেইবাটা দিন পাৰ হৈ গল আজিলৈ কোনে একো ক'ব পৰা নাই যে ৰমেন বৰুৱা কোট আছে কেনেকৈ আছে তাৰে একো তথ্য উলোৱা নাই এতিয়ালৈ সেই সময়ত এবোৰ দেখাই আছে তাৰ মানে আপোনালোকে কি বুজিছে মাত্ৰ দুই এটা ভিউজ আৰু টিআৰপিৰ বাবেহে নিউজ ৰিপৰ্টাৰবোৰে এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ ধৰিছে মই কিছুমান চেনেল বুলি কৈছো হা সকলো চেনেল কোৱা নাই কিছুমান চেনেল কিন্তু মই নাম নকও ভাল ভাল চেনেল হয় যদি তেনেকুৱা ভিডিও ৰমেন বৰুৱা সন্ধানীৰ হোৱাৰ আগত বনাল হেতেন তেতিয়া মই ক'বলগীয়া একো নাছিল আৰু মই মাত নামাতিলেও হয় কিন্তু এই সময়ত এনেকুৱা ধৰণৰ ভিডিও খসাকৈ ভাল নালাগে হয় কথাটো ঠিক কিন্তু ভিউজ বা টিআৰপি নহলে এটা নিউজ চেনেল বা এটা মিডিয়া চেনেল নচলে মই নিজেও জন ভিডিও ক্ৰিয়েটৰ মোৰ ৰমেন বৰুৱাৰ ওপৰত ভিডিও বনাইছিলো ইয়াৰ আগত আৰু এটা ভিডিও দিছো আপোনালোকে যদি চোৱা নাই ভিডিওটো চাই ল'ব মই আই বাটনত দি দিছো আপোনালোকে সেই ভিডিওটো চালেহে গম পাব যে তাতে এটা বহুত ডাঙৰ ৰহস্য এটা লুকাই আছে কিবা যুক্তি লহে কিবা এটা তাতে ৰহস্য লুকাই আছে মোৰ ভিডিওটোত সেইকাৰণেহে আপোনালোকক মই জনোৱা উচিত বাবেহে মই ভিডিওটো বনাইছো সব বস্তুৰে এটা লিমিট থাকে যে ভিউজৰ বাবে হেতু দিম এটু দিম কি খাইছিল কি খোৱা নাই কি কিতিয়া খুইছিল কিতিয়া খোৱা নাই হেবোৰ ভিডিও যদি আপোনালোক জনাই থাকো আপোনালোকৰ মনত কি আহিব আপোনালোকে নিজে কক আসলতে মই অলপ দুখ পাইছো কাৰণ ৰমেন বৰুৱা নিচিনা এজন বিশিষ্ট শিল্পী তেওঁক ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ কিছুমান ভিডিও বনাই পেলাই মানুহক দেখুৱাটো মই উচিত বুলি নাভাবো আমি দৰ্শক হিচাপে মিডিয়াৰ পৰা এটা কথাই এক্সপেক্ট কৰো যে মিডিয়াই যাতে আমাক অৰ্থযুক্ত খবৰ হে দিয়ে সঠিক টাইমত তাকে আমি এক্সপেক্ট কৰো কিছুমান ক্ষেত্ৰত কিন্তু মিডিয়া সকলোতকৈ আগত থাকে আমাক খবৰ দিয়াত অবিয়াসলি ভাল কথাটো ক'বই লাগিব কাৰণ মিডিয়া যদি নহলহেতেন তেতিয়া হলে আমি হয়তো ৰমেন বৰুৱা হেদিনা ঘৰৰ পৰা উলাই যোৱা খবৰটো হয়তো আমি সময়ত নাপালো হয় পালেও আমি দেৰিকৈ পালো হয় আমি সঠিক টাইমত সঠিক খবৰ এই কাৰণে পাইছো কাৰণ মিডিয়াই আমাক খবৰটো দিছে একফালদি আমি চাব গলে মিডিয়া ভাল কাম কৰি আছে আৰু কিছুমান বেয়া কাম কৰি আছে তো যি নহক এতিয়া দ্বিতীয় আৰু তৃতীয় প্ৰশ্নটোৰ উত্তৰ আপোনালোকক একদম চমুকৈ দিবলৈ চেষ্টা কৰিম কাৰণ ভিডিওটো বহুত বেছি লম্বা হৈ যাব যদি এটা এটা প্ৰশ্ন মই বহুত দীঘলীয়া কৰি দিও ভিডিওটো বহুত বেছি লম্বা হৈ যাব সেইবাবেহে আপোনালোকক চমুকৈ উত্তৰ দিবলৈ চেষ্টা কৰিম তো দ্বিতীয় প্ৰশ্নটো আছিল যে আমাৰ ৰমেন বৰুৱা দেৱৰ পিছতে এবাৰ সংগীত শিল্পী দীপেন বৰুৱা নিৰুদ্দেশ হ'ব পাৰে নেকি ইয়াৰ উত্তৰ দিয়াটো অলপ কঠিন হ'ব কিন্তু তথাপিও মই ভাবো কাৰণ যিমান দূৰলৈ আৰক্ষী প্ৰশাসন আৰু চৰকাৰে দীপেন বৰুৱা দেৱক ৰক্ষণাবেক্ষণ দি ৰাখিছে তেনে ধৰণৰ ব্যৱস্থাত তেওঁ নিৰুদ্দেশ হোৱাটো সম্ভৱ হ'ব বুলি মই আশা নকৰো কিন্তু কিছুমান ঘৰুৱা অশান্তিও থাকে যাৰ বাবে আপোনালোকে সকলোৱে জানে ৰমেন বৰুৱা দেৱৰ ঘৰৰ পৰা উলাই যাবলগীয়া হৈছিলে তো যি নহওক মই আশা কৰো যে একেখিনি ঘটনা যাতে দীপেন বৰুৱা দেৱৰ লগত নহওক কিন্তু কথাষাৰ মই ডাঠি ক'ব নোৱাৰো এতিয়া আমাৰ 3 নম্বৰ শেষৰ প্ৰশ্নটোলৈ আহিছো প্ৰশ্নটো হ'ল যে দীপেন বৰুৱা দেৱে মিডিয়াৰ সন্মুখত তেওঁৰ মানসিক বিকাৰ হ'ব পাৰে বুলি কিয় মন্তব্য কৰিবলগীয়া হ'ল এই প্ৰশ্নটোৰ উত্তৰ মই অতি দুখেৰে দিব লাগিব কাৰণ দীপেন বৰুৱা দেৱক সাংবাদিকসকলে বা মিডিয়াসকলে
নানা প্ৰশ্ন সুধি তেওঁক অশান্তি কৰাটো মই উচিত নহয় বুলি ভাবোঁ বিশেষকৈ এই সময়ত যোনটো সময়ত তেওঁৰ নিজৰ ককায়েক ৰোমেন বৰুৱাদেৱ নিৰুদ্দেশ হৈ আছে তো এনেকুৱা সময়ত যদি তেওঁক সাংবাদিকসকলে নানা প্ৰশ্ন কৰি থাকে তেওঁ অশান্তি হোৱাটো একো ডাঙৰ কথা নহয় কাৰণ দীপেন বৰুৱা যিমান আঘাতপ্ৰাপ্ত হৈছে হয়তো আমাৰ ঘৰত বা আপোনালোকৰ ঘৰত হ'লেহে আমি বুজি পালোঁ হয় তো আপোনালোকে ভাবি চাওক তেওঁ কিমান আঘাতপ্ৰাপ্ত আৰু কিমানখিনি অশান্তি হৈ পেলাই তেওঁ এই ডাঙৰ মন্তব্যটো দিবলগীয়া হ'ল যে তেওঁ মানসিক বিকাৰ হ'ব পাৰে বুলি তো মই ইমান কৈ নাথাকোঁ শেষলৈ মই এটাই কথাই অনুৰোধ জনাইছোঁ সাংবাদিকসকলক বিশেষকৈ সাংবাদিক আৰু মিডিয়াসকলক যে আপোনালোকে দীপেন বৰুৱাদেৱক অলপ শান্তিত থাকিব দিয়ক তেওঁ কিমানখিনি আঘাতপ্ৰাপ্ত হৈ আছে তেওঁৰ ককায়েকক লৈ আপোনালোকে অলপ বুজক সময়ত যাব প্ৰশ্ন কৰিব সেইটো বেলেগ কথা কিন্তু ইমান দিনৰ পৰা এটা প্ৰশ্নকে উল্টাই ঘূৰাই তেওঁক সুধি থাকিলে তেওঁ এজন মানুহ ন যি নহওক তেওঁ এজন মানুহে হয় 24 ঘণ্টা তেওঁৰ ঘৰত মানুহ আছে খবৰ ল'ব যায় মানুহবোৰ খবৰ ল'ব আহি থাকে তাৰে ওপৰত যদি সাংবাদিকো তেওঁ উল্টাই ঘূৰাই এটাই প্ৰশ্ন কৰি থাকে তেতিয়াহ'লে নিশ্চয় তেওঁ অশান্তি হ'বই তো আপোনালোকে মিডিয়া বা সাংবাদিকসকলৰ ওপৰত কি মন্তব্য দিব বিচাৰে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে আজিলৈ ইমানে ধন্যবাদ